big mega power, mega performance and mega smoothness. তো এই গোটেইকেইটা ফিচাৰ্ছ আহি গ'ল এই নিউলি লঞ্চ ৰেডমি। তো গাইজ ফাইনেলি আজি ৰেডমিয়ে লঞ্চ কৰি দিলে ৰেডমি 15 সিৰিজ। তো আপোনালোকে চাই থাকিব গোটেইখিনি, মই আপোনালোকক দেখাম। ৰেডমিয়ে নতুনকৈ আজি লঞ্চ কৰিছে, মানে অফিচিয়েলি আজি লঞ্চ কৰি দিছে ৰেডমি 15 সিৰিজ। তো ফোনটো কেনেকুৱা বনাইছে আৰু কি কি ফিচাৰ্ছ আছে আৰু কিয় কৈ আছোঁ মই বিগ, তো সেইটো মই আপোনালোকক দেখাম। তো গাইজ মই মহম্মদ শামীম, দেৰি নকৰি ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰোঁ বলক। তো এইটো হ'ল ৰেডমি 15। প্ৰথমে আমি আনবক্সিং কৰোঁ। এইটো দিছে এটা বেক কভাৰ। আজিকালি গোটেইকেইটা ফোনতে কমন হৈ গৈছে বেক কভাৰ। ধুনীয়া বেক কভাৰ এটা দিছে, ভাল বেক কভাৰ। আপোনালোকে আহিলে চাব পাৰিব বেক কভাৰটো। আৰু এইটো দিছে এটা 33 ৱাটৰ চাৰ্জাৰ, ধুনীয়া চাৰ্জাৰ। ডকুমেণ্টেশ্যন আৰু লগত কেবল এটা দিছে। তো ফাইনেলি আমি ফোনটো খোলোঁ। য়েছ, বিগ, সঁচাকৈ বিগ, মানে বহুত ডাঙৰ। আপুনি চাইজটো ফোনটো চাওক মোৰ হাতত, একদম মানে আটাইতকৈ ডাঙৰ এটা ফোন। 6.9 ইঞ্চৰ এটা ডিছপ্লে ফোন, এটা মানে বহুত ডাঙৰ ফোন। আৰু হ'ল ছেকেণ্ড হ'ল আপোনাৰ বেটাৰী, 7000 mAh EV গ্ৰেড বেটাৰী দিছে এইটোত। ইণ্ডিয়াত ফাৰ্ষ্ট টাইম ইমান ডাঙৰ বেটাৰী এটা ফোনত দিছে। তো সেইফালেও মানে বহুত ডাঙৰ। ডিছপ্লেটো মানে ডিছপ্লে চাইজটো বহুত ডাঙৰ, 6.9 ইঞ্চৰ ডিছপ্লে দিছে। তো বহুত ডাঙৰ ফোন দিছে, ডাঙৰ ফোন বনাইছে। আৰু ছেকেণ্ড মই যদি ক'ব যাওঁ, এইটো প্ৰচেছৰটো ভাল দিছে। 6S Gen 3 প্ৰচেছৰ দিছে এইটোত। তো সেইফালেও আপোনাৰ ইমান কম ৰেঞ্জত ইমান ধুনীয়া প্ৰচেছৰো দিছে। তো আপোনালোকে আহি পেলাই এবাৰ ট্ৰাই কৰিব পাৰে ফোনটো। আৰু ইয়াত মই যদি কওঁ ৰেটিঙৰ কথা, IP64 ৰেটিং দিছে, ডাষ্ট এণ্ড স্প্লেছ প্ৰুফ দিছে এইটোত। তো সেইফালেও ভাল। তো চাৰিওফালে হিচাপ কৰিব গ'লে ফোনটো ভাল দিছে। আৰু কেমেৰাৰ কথা যদি কওঁ, কেমেৰা দিছে ইয়াত 50 মেগাপিক্সেলৰ কেমেৰা দিছে। তো সেইটো কেমেৰাও বহুত ভাল। সৰু যোনে ব্লগ বনায় সিহঁতৰ কাৰণে ভাল কেমেৰা। ৰেডমিৰ কেমেৰাটো আপোনালোকে গম পায় কেনেকুৱা। তো কেমেৰাও ভাল দিছে এইটোৰ। তো আজিৰ পৰা চেল আমাৰ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লৈ যাওক আপোনালোকৰ এই মৰম লগা ফোনটো। কালাৰো আমাৰ ইয়াত এভেইলেবল আছে, হোৱাইট, ব্লেক আৰু এটা কালাৰ আহিছে পাৰ্পল। তো সেই পাৰ্পল কালাৰটো আমাৰ ইয়াত খোলা নাই, যিহেতু মই এইটো আপোনালোকক দেখাই দিম আহিলে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লৈ যাওক আপোনালোকৰ এই মৰমৰ ফোনটো। তেতিয়ালৈকে আপোনালোক চবেই ভালে থাকক আৰু চবক ভালে থাকিব দিব। লাভ ইউ অল, থেংক ইউ।